জয় হিন্দ নমস্কাৰ ওয়েলকাম টু ইউৰ চেনেল ডিফেন্স ষ্টাডি কৰ্নাৰ আশা কৰোঁ সকলো ভালে আছে আৰু এক্সামৰ কাৰণে পঢ়ি আছে এণ্ড ইন দিছ ভিডিঅ' উইল ডিছকাছ এবাউট মষ্ট ইম্পৰ্টেণ্ট টপিক যোনখিনি বহুতেই গুৰুত্বপূৰ্ণ টপিক হয় আপোনাৰ অসম পুলিচ ABUB AP আৰু কনষ্টেবল লেভেলৰ যিমান এক্সাম হ'বলগীয়া আছে আপোনাৰ 6 তাৰিখে 6 এপ্ৰিলত চ' সেইটোৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট টপিকবিলাক কি হয় সেইটো বিষয়ে আমি চৰ্চা কৰিম ঠিক আছে প্ৰথমতে টাইম ৱেষ্ট নকৰাকৈ আমি জিকে জিএছ সেকশ্যন চাওঁ ইয়াত আপোনাৰ স্ক্ৰীনত আপুনি পাই থাকিব প্ৰথমতে আপুনি পাব আসাম হিষ্ট্ৰীত আপুনি নিকনেম চাব ঠিক আছে লগতে ইম্পৰ্টেণ্ট যুদ্ধ চাব লগতে প্ৰথম আৰু অন্তিম ৰজা চাব ঠিক আছে এইবিলাক বস্তু আপুনি ফ'ল' কৰিব ইণ্ডিয়ান হিষ্ট্ৰীত অ'কে ছেম টু ছেম এইবিলাক বস্তু ইণ্ডিয়ান হিষ্ট্ৰীত চাব তাৰপিছত আসাম জিঅ'গ্ৰাফীত চাব বাউণ্ডাৰী কোন ষ্টেট কোন ৰাজ্য কোন ডিষ্ট্ৰিক্টৰ লগত লাগি আছে লগতে আপুনি চাব এৰিয়া অ'কে অসমৰ এৰিয়া কিমান এইবিলাক লগতে চাব অসমৰ ৰিভাৰবিলাকৰ নাম জানিব লগতে মাউণ্টেইনবিলাকৰ নাম চাব অ'কে এইবিলাক চালে আপোনাৰ আসাম জিঅ'গ্ৰাফী কমপ্লিট ছেম গ'জ টু ইণ্ডিয়ান জিঅ'গ্ৰাফী ছেম টু ছেম ইণ্ডিয়ান জিঅ'গ্ৰাফীত এইবিলাক টপিকে চাব লগতে আসাম ইকনমি বাজেট চাব বাজেটত কি কথা উল্লেখ কৰা হৈছে তাৰ বিষয়ে অলপ আইডিয়া ল'ব তাৰপিছত চাব স্কিম ইম্পৰ্টেণ্ট স্কিমবিলাক যেনেকৈ নিযুত মইনা আঁচনি স্কিম যোন 10,000 টকা আপোনাক দিছিলে সকলোকে চৰকাৰে সেইটো কি স্কিম বুলি কোৱা হয় সেইটো উদ্যমিত্ৰা স্কিম আৰু নিযুত মইনা আঁচনি স্কিম কি আছিলে ৰঙা স্কুটি চ' সেইবিলাক অলপ জানিব অ'কে চ' সেইটো কৰিলে আপোনাৰ জিকে জিএছ ছেকশ্যন শেষ ছেম গ'জ টু আপোনাৰ ইণ্ডিয়ান ইকনমি ছেম বস্তু ইণ্ডিয়ান ইকনমি আপুনি চাব লগতে ইণ্ডিয়ান পলিটিত এটা কথা এড কৰি দিব যে আৰ্টিকলবিলাক অ'কে আৰ্টিকলবিলাক চাব ইণ্ডিয়ান পলিটিত ঠিক আছে সেইটো হৈ গ'ল এতিয়া সকলোকে ক'ব বিচাৰোঁ যে এইবিলাক টপিক যোন আপোনাক কৈ আছোঁ সকলো টপিকখিনি আমাৰ ই বুক অসম পুলিচ চিলেকশ্যন ই বুক এইটো ই বুকত আপুনি পাই যাব এভৰিথিং পইণ্ট টু পইণ্ট আমি উল্লেখ কৰা আছে পইণ্ট টু পইণ্ট আপোনাক নোট কৰি পেলাই দিয়া আছে চ' একদম ভয় কৰিবলগীয়া একো নহ'ব এইটো লোৱাৰ পিছত আপুনি বেলেগ একো চাবলগীয়া নহ'ব যোনবিলাক ভিডিঅ'ত আপোনাক কৈ যাম এভৰিথিং তাত পইণ্ট টু পইণ্ট আছে চ' সেইবিলাক পঢ়িলে আপোনাৰ 90% চান্স হ'ব যে আপোনাৰ এক্সামটো বহুতেই বেছি ভাল হ'ব ঠিক আছে আৰু এইবিলাক বেছি পেজ নহয় 1000-2000 কুৱেশ্যন নাই ইয়াত ঠিক আছে চব ওৱান লাইনাৰ আছে আৰু আপোনাৰ কুৱেশ্যনটো ক'বলৈ গ'লে 300 পৰা 400টা কুৱেশ্যন আছে কাৰণ এই 10 দিনত আপুনি বেছি কুৱেশ্যন ৰিভাইজ কৰিব নোৱাৰিব হয়নে আপুনি এনেকুৱা ই বুক ল'ব লাগিব যোনটো আপুনি এক্সাম হলত 10 বাৰ চাই পেলাই যায় বুজি পাইছে চ' আপোনাৰ কাৰণে সকলো কাৰণে বহুতেই ভাল হ'ব এইটো ই বুক যদি ল'ব বিচাৰে ডেছক্ৰিপশ্যন নম্বৰ আছে নম্বৰত মেছেজ কৰক কল কৰক ইনষ্টেণ্টলি আপুনি ই বুকটো পাই যাব ঠিক আছে চ' নম্বৰ ডেছক্ৰিপশ্যনত আছে তাত গৈ পেলাই আপুনি মেছেজ কৰক কল কৰক লগালগ আপুনি ই বুক পাই যাব ঠিক আছে চ' এতিয়া কথা পাতোঁ মেথছৰ বিষয়ে মেথছৰ চবতকৈ ইম্পৰ্টেণ্ট টপিক হ'ব প্ৰফিট এণ্ড লছৰ পৰা এটা কুৱেশ্যন নিশ্চয় আহিব চ' প্ৰফিট এণ্ড লছ চাব তাৰপিছত পাৰ্চেণ্টেজ চাব শতাংশ তাৰপিছত টাইম এণ্ড ৱৰ্ক চাব লগতে এভাৰেজ চাব লগতে চিম্প্লিফিকেশ্যন চাব এই 5টা টপিক চাই যাওক আপোনাৰ মেথছ নিশ্চয় বহুত ভাল হ'ব অ'কে তাৰপিছত ইংলিছ ছেকশ্যনত আমি আহোঁতো ডিটাৰমিনাৰ চাব ডিটাৰমিনাৰ ভিতৰতে আৰ্টিকল প্ৰিপ'জিশ্যন এভৰিথিং সোমাই যাব চ' ডিটাৰমিনাৰ চালে চব এভৰিথিং ক্লিয়াৰ হৈ যাব আপোনাৰ আৰু নিশ্চয় ইয়াৰ পৰা 2টা কুৱেশ্যন আহিব ঠিক আছে তাৰপিছত চাব টেন্সেছ চাব ভাৰ্ব চাব অ'কে চ' টেন্সেছ আৰু ভাৰ্বৰ পৰা এটা কুৱেশ্যন আহিব লগতে এণ্টনিয়াম আৰু চাইননিয়াম চাব লগতে ছিংগুলাৰ আৰু প্লুৰেল ফৰ্ম চাব ঠিক আছে এই 4টা বস্তু চাই যাওক নিশ্চয় আপোনাৰ ইংলিছ পাৰ্টটো বহুতেই ভাল হ'ব ৰিজনিঙত আপোনাৰ নম্বৰ এনালজি চাব লগতে মিচিং নম্বৰ চাব এলফাবেট এনালজি চাব লগতে ভিন ডায়েগ্ৰাম অ'কে তাৰপিছত ডাইৰেকশ্যন তাৰপিছত ব্লাড কুৱেশ্যনছবিলাক ঠিক আছে ব্লাড ৰিলেশ্যন কুৱেশ্যনবিলাক অ'কে তো এইবিলাক যোনখিনি টপিক আপোনাক কৈ গ'লে এভৰি টপিক আমাৰ অসম পুলিচ চিলেকশ্যন ই বুক এইটোত দিয়া আছে চ' আপুনি যদি এইটো ই বুক লৈ লয় আপুনি একো বাহিৰৰ পৰা চাৰ্চ কৰিবলগীয়া নাই ডাইৰেক্ট এইটো পঢ়িলে আপোনাৰ ক্লিয়াৰ হৈ যাব ই বুকৰ প্ৰাইচটো হ'ল 299 আৰু ডিছক্ৰিপশ্যনত আপোনাৰ লিংক আছে নম্বৰ আছে সেই নম্বৰত গৈ পেলাই কল কৰিব নহ'লে হোৱাটছএপত মেছেজ কৰিব লগালগ আপোনাক ই বুক দি দিয়া যাব ঠিক আছে চ' আজি এইটো ভিডিঅ'ত এইটোৱে আছিলে চ' সকলোৱে গম পালে কি পঢ়িব লাগে লাষ্ট আপোনাৰ 10 দিনত এইবিলাক যদি পঢ়ি যায় নিশ্চয় আপোনাৰ এক্সাম ভাল হোৱা চান্সেছটো বহুত বেছি বাঢ়ি যাব প্ৰবেবিলিটি বাঢ়ি যাব ঠিক আছে চ' আশা কৰোঁ ভিডিঅ' চাই পেলাই ভাল লাগিলে যদি লাইক কৰক আৰু এইটো ভিডিঅ' নিজৰ ভাইটি ভণ্টি যোনে এক্সাম দিব 6 তাৰিখ সিহঁতক সকলোকে শ্বেয়াৰ কৰক কাৰণ এইটো ভিডিঅ' বহুতেই ইউজফুল হ'ব সিহঁতৰ কাৰণে যোনটো সিহঁতৰ মনৰ ডাউট আছে যে আমি কেনেকৈ ছল্ভ কৰিব পাৰিম আমাৰ যোনটো প্ৰব্লেম আছে সেইটো প্ৰব্লেমৰ সলিউশ্যন এইটো ভিডিঅ'ত আছে চ' আশা কৰোঁ সকলোৱে ভিডিঅ'টো লাইক কৰিলে চেনেলটো ছাবস্ক্ৰাইব অলৰেডি আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা আছে #DSP ফেমিলি লিখিব আমাৰ কমেণ্ট ছেকশ্যনত যদি কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰক বিকজ এনেকুৱা জেনুইন আপডেট এডুকেশ্যন ৰিলেটেড আপডেট ডিফেন্স ৰিলেটেড আপডেট লগালগ আপুনি পাই যাব এইটো চেনেলত জয় হিন্দ জয় ভাৰত